সাধুৰ লক্ষণ আবে কহু কৰি হাৰ হুয় করুণা চিত্ত সুহৃদ সবার কৃষ্ণ শাস্ত্র অনুবর্তী শত্রু নাহি উতপন সুখিল গুণে হে মাত্ৰ তাৰাৰ ভূষণ সাধু সদায় জগত কল্যাণৰ কৰ্ম কৰে সাধু সদায় জগতৰ হিতৰ কথা চিন্তা কৰে সাধু কেতিয়াও নিজৰ হিতৰ কথা চিন্তা নকৰে জগত কল্যাণৰ কৰ্ম কৰে আৰু সুখিল গুণেৰে তেওঁ গুণান্বিত হৈ আছে সেইসকলে সাধু সত্য শৌচ ক্ষমা দয়া তেওঁৰ আভূষণ হিচাপে পিন্ধি ৰাখে তেওঁ সদায় সততে থাকে প্ৰিয় ভইলে প্ৰিয় আৰু অপ্ৰিয় দুয়োকো ত্যাগ কৰে শত্ৰু মিত্ৰ উদাসীন হৈ থাকে পুত্ৰতো যিমতে স্নেহ শত্ৰুতো হিতান পুত্ৰক যেনেকে স্নেহ কৰে শত্ৰুকো সেই একে স্নেহ কৰে বুলি কৈছে এতিয়া আপোনালোক আমাৰ ওচৰত এইটো লক্ষণ আছেনে বা কোনোবা যদি টানকে কথা এটা কৈ দিয়ে আমাক নামঘৰত পিছদিনাখনৰ পৰা আমি নামঘৰেই নাহোঁ ঔ হৰি ঔ ৰাম বদলা ল'বৰ কাৰণে লাগি যাওঁ আৰু হয়নে বাৰু আমি এইবিলাক গুণৰ অধিকাৰী হোৱাই নাই এতিয়া ইৰিখা অসূয়া কুচুট কপট এইবিলাক আমাৰ সোমায়ে আছে নামঘৰত যদি কাৰোবাক যদি নামাচাৰ্য দুজন গোট খাই যায় আমাৰ বৰা আৰু শইকীয়া যদি আনন্দ বৰা বাপক নাম গাবলৈ দি দিয়ে শইকীয়া বা পুথি কিনি লাহেকৈ গুচি যায় ঔ হৰি ঔ ৰাম বোলে ৰহিলা এগৰাকীক যদি বৰগীত গাবলৈ দি দিয়ে পমিলা এগৰাকী ঔ হৰি ঔ ৰাম হৈ যায় এইবিলাক কুচুট কপট আমাৰ আছেই ইৰিখা অসূয়া আছেই এইবিলাক আমাৰ হৃদয়ৰ পৰা আঁতৰাই নাই তেনেহ'লে আমি কেনেকৈ সাধু বুলি কৈছোঁ নিজকে আমি কেনেকৈ ভকত বুলি কৈছোঁ নিজকে হয়নে বা নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত ভকতৰ উপমা দিছে হে ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট হুৱন্ত হিজন ভটোত বোলে ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট হুৱন্ত হিজন যি নেকি ভজন ভক্তিত তুষ্ট থাকে দে বাপ কিন্তু আমাৰ ভজন ভক্তিত তুষ্ট নাথাকো আমি ভোজন ভক্তিত বেছি তুষ্ট থাকো ঔ হৰি ঔ ৰাম আমাৰ অমৰজ্যোতি বৰুৱা বাপৰ গৃহলৈ যেতিয়া ভকত আহিলে বোলে প্ৰথমে ক'ৰ পৰা গাখীৰটো আনিছিলে বোলে খনামুখৰ হয় নে নহয় তাতেই গম পাই যায় আৰু বোলে কাৰোবাৰ ঘৰত সেৱা পাতিছে বোলে পনীৰ ভাজিটো ওলাইছে নে নাই আগতে খবৰ লৈ তেনেহ'লে আমি ভটোলৈ যোৱা নাই ভটোতো আমি ফেল হৈ আছো কটোৰ কথা বাদেই দিয়ক হয়নে বাৰু বোলে ভটোতে আমি ফেল হৈ আছো বোলে কটোত যাবই পৰা নাই বোলে কটোত কি কৈছে বোলে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম বোলে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম সমস্ত ভূতত যে ঈশ্বৰ আছে ভূত মানে প্ৰাণী ঈশ্বৰও সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত ভগৱান কৃষ্ণই গীতাত কৈছে হে অৰ্জুন সৰ্বস্ব সাহং হৃদি সন্নিবিষ্ট মই সকলোৰ হৃদয়ত আছো কম বেছি পৰিমাণে নহয় বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ যেন জগতত ব্যাপী আছো আকাশ হে হিমতে সমস্ততে কৰো প্ৰকাশ সেইকাৰণে বেদস্তুতিত কৈছে ভগৱানক আমি বিচাৰি বিচাৰি তীৰ্থ ভ্ৰমণ কৰিলে নহ'ব আমাৰ মানুহবিলাকে ভগৱানক বিচাৰি ঢেৰ তীৰ্থ ভ্ৰমণ কৰি থাকে বহুত দূৰ দূৰণিলৈ যায় আমুকত ভগৱান বেছি আছে বোলে তাত শৰাইখন দিব লাগিব ঔ হৰি ঔ ৰাম তামুকত ভগৱান 100% আছে তাত শৰাইখন দিব লাগিব আৰু আমাৰ কমাৰ খাটোৱাল বৰ নামঘৰত বোলে ভগৱানটো 20% আছে ইয়াত বোলে শৰাইখন দিলে আমাৰ কামত নাহিব
দৌড় মাৰি মাৰি ভগৱন্তক বিচাৰি বিচাৰি যেনি তেনি খেদি ঘূৰি গৈ থাকে। সেইকাৰণে বেদস্তুতিত কৈছে বোলে হৃদয়ত আছা তুমি তোমাক নপাৱে স্বামী, ভক্তিচাৰী বিষয় লোভত কণ্ঠতে আছয় মণি, তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। বোলে হৃদয়ত আছা তুমি তোমাক নপাৱে স্বামী, ভক্তিচাৰী বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি, তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। গতিকে আমি ঈশ্বৰক বিচাৰি বাহিৰলৈ যাব নালাগে। আমাৰ গুৰুজনাই কৈছে দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি লৈও এক হৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে, আশা হৰি হবাৰো হিয়াত। সেইকাৰণে এজন লিখকে কৈছে, হিন্দী ভাষী লিখকে বোলে না মন্দিৰ মে না মছজিদ মে না সড়ক মে না গুফা মে मैं तो तेरी पास हूँ, মইতো তোৰ লগতে আছো। ভগৱানে কৈছে বোলে মন্দিৰ মছজিদ সড়ক গুফাত বোলে মোক বিচাৰি নাথাকিবা, মইতো তোমাৰ লগতে আছো, এনি টাইম আছো, অনন্ত কাললৈকে আছে। হয়নে বাৰু? ভগৱন্তৰ লগত আমি 84 লক্ষ জনী ভ্ৰমণ কৰিছো, তাতো ভগৱন্ত আছে আমাৰ লগত। হয়নে বাৰু? কাৰণ জীৱাত্মা পৰমাত্মাৰ কেতিয়াও মানে একেলগে থাকে। আমি চৰাই চিৰিকটি হৈছিলো, তাতো আমাৰ আত্মা আৰু পৰমাত্মাৰ সংযোগ হৈ আছিল। হয়নে বাৰু? সেইকাৰণে কৃপালু বাপাই সমস্ত সাধুৰ লক্ষণৰ কথা ইয়াত কৈছে, হুয় করুণা চিত্ত সুহৃদ হবার, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উৎপন্ন। যিজন সাধু হয় তেওঁৰ কোনোদিন শত্ৰু উৎপন্নই নহয়, তাৰ কোনোদিন শত্ৰুৱে নহয়, অজাত শত্ৰু হৈ থাকে, শত্ৰুৰ জন্মই নহয়। আৰু আপোনাৰ যদি শত্ৰু আছে গম পাই যাব যে আপুনি সাধু হোৱা নাই, বুজিছেনে? আপোনাক যদি কোনোবা বেয়া পাইছে মনে মনে বা দেখাই কিনে বেয়া পাইছে, তেতিয়া গম পাই যাব যে মই সাধু হ'ব পৰা নাই। ৰামচন্দ্ৰৰ দিনত ৰামচন্দ্ৰক যদি ৰামৰ পুৰুষোত্তম মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হয় ৰামক। ৰামৰ এটা গুণ বিশিষ্ট আছিল যে ৰামক যেতিয়া তেওঁৰ ৰাজ্যৰ মানুহবিলাকে বেয়া পাইছিলে, কেনেবাকে যদি মাত নলগায়, কেতিয়াবা যদি ৰামক যদি মাত নিদিয়ে, মুখামুখি হৈ যায় ৰাম, যেতিয়া ৰামে আগতীয়াকৈ মাত দি দিয়ে, শত্ৰুকো প্ৰথমে মাতি দিয়ে। ৰামৰ এইটো লক্ষণ আছে। ৰামে শত্ৰুকো আগত মানে শত্ৰুকো তেওঁ মিত্ৰ ভাবে। যেনেকে ৰাৱণৰ লগত যেতিয়া ৰাম যুদ্ধ হৈ আছিলে, ৰাৱণ বয়সত ৰামতকৈ বহুত গুণে বেছি আছিল। আৰু ৰাৱণ যেতিয়া যুদ্ধ কৰি কৰি ভাগৰি গৈছিল, ৰাৱণক জিৰাবৰ কাৰণে ৰামে সময় দিছিলে। ঔ হৰি ঔ ৰাম। যুদ্ধৰ মাজত ৰাৱণক আহ্বান কৰিছে, হে ব্ৰাহ্মণ, তেওঁ ব্ৰাহ্মণ আছিলে ৰাৱণ দেই। ৰাৱণক কৈছে যে তুমি মোৰ লগত যুদ্ধ কৰি কৰি তুমি ভাগৰি গৈছা, গতিকে তোমাক আমি বিনম্ৰভাৱে সেৱা জনাইছো, পাৰিলে অকণমান আৰু জিৰাই লোৱা, তাৰপিছত আৰু যুদ্ধ কৰিবা। গতিকে ভগৱান ৰামৰ পৰা আমি এইবিলাক জ্ঞান আহৰণ কৰিব লাগিব। কিন্তু আমাৰ মাজত কপট, কুচুট, ৰাগ, দেশ, হিংসা, ঈৰ্ষা, কাৰণ কলিযুগ হয়, থাকিবই আৰু ন বাপ। কলিযুগততো এনেকুৱা লক্ষণবিলাক আছেই বাৰু, কাৰণ দ্বাদশ খণ্ডততো কলিযুগৰ বিষয়ে চুবই নোৱাৰি। কলিযুগৰ কথা কৈছে, এ পৰম দুৰ্জন কলি পাপৰ সাগৰ, পাপ নকৰণ তায়াত নাহিয়ে কুজন। বোলে পাপ নষ্ট নভৈলে কৃষ্ণত নযায় মতি, কি মতে তৰিবে ইটো কলিত দুৰ্গতি। বোলে পৰম দুৰ্জন কলি পাপৰ সাগৰ। কিহৰ সাগৰ? পাপৰ সাগৰ। বোলে পাপ নকৰা মানুহ ইয়াতে এজনো নাই, বোলে পাপটো হ'বই, কাৰণ কলিযুগ হয়। ইয়াত সন্ত মহন্ত গোসাঁই বোলে লাগিলে যিয়ে হওক, বোলে কলিয়ে আহি তাৰ বোলে অকণমান হ'লেও খুঁটিটো লৰাই দিব। ঔ হৰি ঔ ৰাম। আৰু আজিকালি গম পায় আপোনালোক, সব জেগাত কলি সোমাই গ'ল, সব জেগাত ধৰ্মটো কলি সোমাই গৈছে।
আগত এটা খেল আছিলে, অলপ দিনৰ পিছত দুটা খেল হৈ গ'ল, তাৰ পিছত তিনটা খেল হৈ যাব, 4, 5, 6, 7, 8টা খেল হৈ যোৱাৰ কাৰণে 8 খেলীয়া নামঘৰ। বোলে 8টা খেল হৈ যোৱাৰ পিছত বোলে 8 খেলীয়া নামঘৰ। আৰু অলপ দিনৰ আগত আপোনালোক জানে নিউজত দিছিলে 8 খেলীয়া নামঘৰত বোলে ভকতৰ লগত ভকতে ঘুচিয়া ঘুচি হৈ গ'ল বোলে। ঔ হৰি ঔ ৰাম, দা কোঠাৰ উলিয়া উলি হৈ গ'ল, জেল মোকৰ্দমা হৈ গ'ল, এতিয়াও কেছ চলি আছে, আৰু 5 কেজি ওজনৰ তলা বন্ধ হৈ গ'ল, হয়নে বাৰু? সেইকাৰণে কলি যুগত সাধু সদায় সাৱধান হৈ থাকিব লাগিব। ঔ হৰি ঔ ৰাম, সাধু সদায় সাৱধান। গতিকে কলি কাক কেনেকে সোমাই যাব, ক'ৰ পৰা আহি যাব কোনো ঠিক নাই। গতিকে সেইকাৰণে ভকত সদায় সাৱধান হ'ব লাগিব। এই কথাবিলাকে ইয়াতে নিৰ্ণয় কৰিছে কৃপালু বাপাই সমস্ত। তাৰপিছত কি কৈছে, মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত, মূৰ প্ৰীতি অৰ্থে ভাইজা পুত্ৰ এৰিলন্ত। এৰিলন্ত মানে একেবাৰে এৰি দিয়া কথাটো কোৱা নাই, অৰ্পণ কৰি দিয়াটোকে কৈছে। ভগৱন্তৰ চৰণত পুত্ৰ পৰিবাৰ যিবিলাক যি আছে, এ টু জেড মান সন্মান প্ৰতিষ্ঠা যি আছে, সকলোখিনি কৃষ্ণত অৰ্পণ কৰি দিয়ে। ভকত বহুত চতুৰ থাকে, সমস্ত কৰ্ম সমস্ত ক্ৰিয়া কৃষ্ণক অৰ্পণ কৰি দিয়ে। এই কথাটোকে ইয়াত প্ৰকাশ কৰিছে। মুহূৰ্ত একান্তভাৱে, একান্ত মানে এক যুগ অন্ত, একতেই যিজন শেষ হৈ আছে, এক দেৱ এক হেব এক বিনায়কে। গতিকে একতে তেওঁ অন্ত হৈ আছে, শেষ হৈ আছে। ভগৱান কৃষ্ণৰ অভয় পদ পংকজ চৰণত শৰণাপন্ন হৈ আছে। আৰু সমস্ত বস্তু পুত্ৰ পৰিবাৰ ধন টকা পইচা যি আছে সকলোখিনি কৃষ্ণত অৰ্পণ কৰি দিয়ে। কিন্তু আমাৰ মানুহে অৰ্পণ নকৰে। আমাৰ মানুহে মোৰ ধন, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰকে থাকে, হয়নে বাৰু? আমি ভকত হৈছো যদিও অকল মোৰ ধন, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মই আৰু মোৰ, হয়নে বাৰু? আমার বাগানিয়া ভাষাটো কৈছে যে মোর ধন, মোর টাকা, মোর মাটি, মোর বাড়ি, মোর লৰা, মোর ছোৱালী, অকল মর মর। তো ভগবান ভাবে এই মানুহটা তো বোলে অকল মরকে আছে, ইয়াকে বোলে জলদি কৰি মৰাই দিয়াটোৱে ঠিক। ঔ হৰি ঔ ৰাম, তাক সোনকালে মৰাই দিয়ে। যি মর বুলি কৈ থাকে তাক 60 আৰু 70তে ঔ হৰি ঔ ৰাম কৰি লৈ গুচি যায়। যি মানুহে মোৰকে বুলি ভাবি থাকে, আৰু যি মানুহ চতুৰ হয়, যিসকল জ্ঞানী হয়, সকলোখিনি কৃষ্ণতে অৰ্পণ কৰে। বোলে যতে ক সুকৃতি মানে কৃষ্ণতে অৰ্পিব, যিমান যি পাইছে। এই কথাটোকে দেৱহূতি মাক কৈছে, মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত, মূৰ পিতৃ অৰ্থে ভাজ্যা পুত্ৰ এৰিলন্ত। মূৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ এৰাবন্ত। মোৰ কথা শুনে, ভকতৰ সমাগমত বহি কৃষ্ণ কথা শুনে, ভগৱন্তৰ জন্মলীলা ৰহস্য কথা শুনে, আৰু মোৰ কথা শুনি মোতে মনটো অৰ্পণ কৰে। গতিকে কৃপালু বাপাই সমস্ত ইয়ালৈকে আমাক পাঠে আগবঢ়ালে। আকৌ আমি পাঠৰ মাজত সোমাই যাম। কৃষ্ণ কৃষ্ণ। সাংখ্য ভক্তিযোগ কথন। মৈত্ৰেয় বলন্ত শুনা ব্যাসৰ নন্দন, এহি মতে মাটিৰ বুজিয়া প্ৰয়োজন। কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা, সাংখ্য ভক্তি যোগ মতে কহিবাক লৈলা। ভগৱন্ত বদতি শুনিও আৱে আই, উত্তম ভকতি কহো তোমাত বুজাই। পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তিশয়, যেন মতে নিষ্কামে হৰিত প্ৰৱৰ্তয়। ভাগৱত ভক্তি তেবে ইহা কবুলয়, মুখ্যটো অধিক অতি গৰিষ্ঠ হয়। লিংগ দেহা জীৰ্ণ এইটো অল্পতে কৰয়, অন্নপান গৰ্ভাগ্নিয়ে যে মনে দহয়।
অভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় মোৰ পদ সেৱাত ৰসিক যিটো হয় কৃষ্ণ কৃপালু বাবাই সমস্ত ইয়াতে কপিল মহাপ্ৰভুৱে কৈছে যে হে মা হেন কথা উপজয় সাধুৰ সংগত তাক যারা সাবধানে শুনয় সতত অল্পকালে ঈশ্বরত তারার নিশ্চয় শ্রদ্ধা রতি ভক্তি অনুক্রমে উপজয় ভগবন্তৰ কথা শুনিলে আমাৰ কি হব প্রথমে শ্রদ্ধা বাড়িব রতি মানে প্রেম হব ভগবন্তৰ প্রতি আর ভগবন্তৰ প্রতি অগাধ সুদৃঢ় বিশ্বাস আর লগতে ভক্তি উৎপন্ন হব ভক্তি হইলে পুৰুষৰ বৈৰাগ্য জন্ম আর যেতিয়া ভক্তি জন্ম হব তেতিয়া জীবনত বিৰক্তি আহিব বৈৰাগ আহিব আমাৰ জীবনত বৈৰাগ আহিব লাগিব বিৰক্তি হ'ব লাগিব এতিয়া আমি 70 বছৰৰ ভাগৱত শুনিয়ে আছো হয়নে বাৰু 70 বছৰ ভাগৱত শুনি আছো আমাৰ জীবনত ৰূপান্তৰ কিবা ঘটিছে আমাৰ জীবনত বৈৰাগ আহিছে আমাৰ জীবনত বিৰক্তি আহিছে পৰীক্ষিত ৰজাই 7 দিন ভাগৱত শুনাৰ পিছতে জীবনত বৈৰাগ আহিলে বিৰক্তি আহিলে প্ৰথমে যেতিয়া পৰীক্ষিতক অভিশাপ দিছিল কি বুলি অভিশাপ দিছিলে শ্ৰমিক মুনিৰ পুত্ৰ শৃঙ্গিয়ে কি বুলি অভিশাপ দিছিলে হে ৰজা পৰীক্ষিত তই মোৰ পিতৃৰ ডিঙিত মৰা সাপ ওলমাই দিলা এই মৰা সাপটো জিয়া সাপ হয় তক্ষক হয় তোমাক 7 দিনৰ পিছত মৃত্যুৰ কোলাত শুৱাই দিব সেই বুলি অভিশাপ দিছে পৰীক্ষিত মৰিব 7 দিনৰ পিছত হয়নে বাৰু আৰু 7 দিনৰ ভিতৰত আমিও মৰিম ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নেকি বাৰু বোলে নহয় পৰীক্ষিত নিমিত্ত পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি দেও এই 7টা দিনৰ ভিতৰত আমাৰো মৰণ আৰু পৰীক্ষিত যেনিবা 7 দিনৰ পিছত দিনাখন মৰিম আমাৰ বাপজনক যদি অভিশাপ দি দিয়ে কৃষ্ণকান্ত শইকীয়া প্ৰভু অভিশাপ দি দিলে যে শইকীয়া বাপ বোলে 7 দিনৰ পিছত মৰিব বুলি অভিশাপ দি দিলে ধৰি লওক পৰীক্ষিতৰ নিচিনা শইকীয়া বাপৰ কি অৱস্থা হ'ব বাৰু আপুনি ভাবকচোন যেনেকে পৰীক্ষিতৰ অৱস্থা হৈছিল পৰীক্ষিতৰ যেনেকে অৱস্থা হৈছিল ঠিক শইকীয়া বাপৰে একে অৱস্থা তেখেতেও ক'ব যে মোৰ পুত্ৰ যেনেকে পৰীক্ষিতে কৈছে যে মোৰ পুত্ৰৰ কি হ'ব ভাইজাৰ কি হ'ব ল'ৰাৰ কি হ'ব ছোৱালী কি হ'ব মই একছত্ৰী ৰজা মোৰ প্ৰজাৰ কি হ'ব হয়নে বাৰু মুখ কাণ শুকাই কিনে ঔ হৰি ঔ ৰাম হৈ যাব ঠিক আমাৰ বাপৰো একে অৱস্থা পৰীক্ষিতৰ অভিশাপটো যেনেকা আমাৰ বাপক দি দিলে যেনেকে পৰীক্ষিতৰ মুখ কাণ শুকাই গৈছিলে ঠিক আমাৰ বাপৰো একে অৱস্থা হ'ব পাৰিলে বাপজন শইকীয়া বাপে আইগৰাকীক ক'ব যে পাৰিলে তহঁতি বোলে মইতো 7 দিনৰ পিছত ঔ হৰি অৰাম হৈ যাম পাৰিলে তহঁতি মুৰ্গী সুৰ্গী আছে যে লৈ আন ভালকে এটা কটা মৰা কৰি বোলে জোলটো অকমান খুৱাই দিয়া কাৰণ 7 দিনৰ পিছত মইও যাম তো ঠিক পৰীক্ষিতৰ সেই একেই অৱস্থা হৈ আছে যে মোৰ পুত্ৰৰ কি হ'ব মোৰ ল'ৰাৰ কি হ'ব মোৰ ছোৱালীজনীৰ কি হ'ব মই একছত্ৰী ৰজা মোৰ প্ৰজাৰ কি হ'ব মইতো মৰি যাম সেইকাৰণে ভাগৱতৰ উত্তম প্ৰশ্নটো পৰীক্ষিতে কৰিছিলে ভাগৱতে উত্তম প্ৰশ্ন কৰিছে জগত কল্যাণৰ প্ৰশ্ন কৰিছে পৰীক্ষিতে নিজৰ কাৰণে প্ৰশ্ন কৰা নাই পৰীক্ষিতে এইটো কোৱা নাই যে মই মৰি যাম মোৰ কাৰণে কিবা দৰৱ আছে টেবলেট আছে দি দিয়া মই সেই টেবলেটটো দৰৱটো মহা ঔষধটো খাই দিম আৰু মই বাচি যাম সেই বুলি প্ৰশ্ন কৰা নাই আকৌ ভাগৱতত আপোনালোক ভাগৱতত পঢ়ি ল'ব তাতে আছে পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে বোলে আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষেয় য়ৎ কাৰ্য
মিৰিয় মানৈছ সৰ্বদা। পৰীক্ষিতে কৈছে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত। মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। পৰীক্ষিতৰ এইটো জগত কল্যাণ প্ৰশ্ন। আমি সকলোৱে মৰিবলৈ গৈছোঁ, যে মই মৰিবলৈ গৈছোঁ মোৰ কাৰণে কিবা দৰৱ দিয়া এইটো কোৱা নাই। আমি সকলো মৃত্যুমুখী মানুহ, আমি সকলোৱে মৰিম, আমি সকলোৱে মিৰিয়মান লোক, হয়নে বাৰু বাবু? পৰীক্ষিতৰ সেইটোৱে প্ৰশ্ন। পৰীক্ষিতে দৰৱটো বিচাৰিব পাৰিলেহেঁতেন যে মই মৰিবলৈ গৈছোঁ মোৰ কাৰণে কিবা দৰৱ দি দিয়া, মই বাচি যাম, বাকীসকল যি হওক হৈ থাকক, মোৰ কি দৰকাৰ পৰিছে। পৰীক্ষিতে কৈছে যে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত। মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। কাহাক স্মৰিবে কাহাক জপিবে কাহাক স্মৰিবে লোক। ভজিবাৰ যোগ্য কোনো ন দেৱতা কহিও মুখ সত্তৰে। পৰীক্ষিতৰ প্ৰশ্ন যে মই কাক ভজিব লাগিব, কাক স্মৰণ কৰিব লাগিব, কাক চিন্তা কৰিব লাগিব মৃত্যুৰ বেলিকাত, এই কথাটোৰ প্ৰশ্ন উত্তৰ বিচাৰিছে। আৰু সন্ত মহন্ত জগত কল্যাণৰ কথা চিন্তা কৰে। আৰু পৰীক্ষিত কোন আছিল? পৰীক্ষিতৰ নিচিনা বৈষ্ণৱ এই ব্ৰহ্মাণ্ডতে নাছিল। ঔ হৰি ঔ ৰাম। কাৰণ গৰ্ভতে কৃষ্ণক দৰ্শন পাইছে, হয়নে বাৰু? গৰ্ভতে দৰ্শন, বোলে পেটৰ ভিতৰতে সোমাই আছিল আৰু ভগৱানক দৰ্শন। আৰু বোলে যেতিয়া মৃত্যুৰ বেলিকা হৈছে বোলে তাত তেতিয়াও বোলে ভগৱানক দৰ্শন পাইছে। পৰীক্ষিতৰ নিচিনা ধন্যবান ভাগ্যৱান ব্যক্তি নাই। আৰু আপোনালোকৰ নিচিনা আমাৰ নিচিনাও ভাগ্যৱান নাই। ভাগৱত কথা কৃষ্ণ কথা সকলোৱে শুনিব নোৱাৰে, সকলোৱে শুনিবলৈ নোৱাৰে। কোটি কোটি জন্মৰ যাৰ পুণ্য আছে, পূৰ্বজন্মত যাৰ পুণ্য সঞ্চিত হৈ আছে, ভাগৱতৰ একাদশ খণ্ডত কৈছে বোলে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পূৰ্বত পুণ্য সঞ্চিত হৈ আছে সেইসকলে কৃষ্ণ ভক্তি কৰিব, কৃষ্ণ কথাত কাণ পাতি শুনিব বুলি কৈছে। আৰু আপোনালোকৰ পুণ্য আছে, ভাগ্যৱান ব্যক্তি আপোনালোক। এ পূৰ্বতে নজানে কেব এ পৃথিৱীত হুক দেৱ, এ কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়াই আকৌ কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ। যাৰ মহাভাগ্য আছে বোলে, অকল ভাগ্য থাকিলে বোলে তাৰ 10 লাখ টকা লটাৰী লাগি যাব পাৰে, বোলে ভাগ্য আছিল পাই গ'ল 10 লাখ টকা লটাৰী, হয়নে প্ৰভু? বোলে অকল ভাগ্য আছিলে বোলে ভাল চাকৰি এটা পাই গ'ল, ভাগ্য আছিলে পাই গ'ল আৰু চাকৰিখন। বোলে ভাগ্য আছিলে 2 মহল বিল্ডিং হৈ গ'ল, ভাগ্য আছিলে পাই গ'ল। কিন্তু মহাভাগ্য যাৰ আছে সেইসকলেহে কৃষ্ণ কথাত কাণ পাতি শুনিব বুলি কৈছে, ভাগৱত ভক্তি পাব বুলি লাভ কৰিব পাৰিব।